এইয়া ৰাতিপুৱাই আহি দেখিলোঁ আনাৰসটো ইমান ধুনীয়াকৈ পকি আছে, দেখিছেনে? Wow! So hello my dear friends, namaskar, good morning and welcome to my new vlog. So guys, ৰাতিপুৱাই মুখখন ধুই পানী গিলাচ খাই পেলাই চাদৰ ওপৰলৈ আহিছোঁ আৰু আজি মই অসমীয়াত ব্লগটো বনাবলৈ গৈ আছোঁ। আৰু চাদৰ ওপৰত আহিয়ে দেখিছেনে ইমান ধুনীয়া লাগিছে, এই আনাৰসটো কিমান ধুনীয়াকৈ পকি আছে, ইমান বেছি মৰম লাগিছে দেখি, খাওঁ লাগিছে। পিছে আজি নিচিঙো মই এইটো মই ঘৰলৈ লৈ যাম, মই চবৰে লগত খাম এইটো। আৰু দুটা আনাৰস অলৰেডি ছিঙিলোঁ, এটা মোনলৈ নিছিলোঁ আৰু এটা আছে, খোৱা নাই, পকি আছে। আজি খাম চাগে, খাবলৈ সময়ো পোৱা নাই। চ' চাদৰ ওপৰলৈ আহিলোঁ কিয়, অলপ কাম আছে চাদৰ ওপৰত। বৰষুণটো আহি আছে বাৰু, কণ্টিনিউৱাছলি বৰষুণ মাৰি আছে এইকেইদিন, বাট মোৰ অলপ কাম কৰিবলৈ মনো গৈ আছে। বিচাই খাই পেলাইছে, দেখিছেনে পাতবিলাক কিমান ডাঙৰ ডাঙৰ হৈছে, ভেন্দিৰ পাতবোৰ দেখিছেনে কিমান ডাঙৰ ডাঙৰ হৈছে। ৰঙালাওৰ পাতৰ নিচিনা লাগিছে, নহয়নে বাৰু? চ' গাইজ, মোৰ কাম অলপ আছে। কি, এই যে ফুলডাল নহয়, এই ফুলডাল মই ইয়াৰ পৰা উঠাম। কাৰ্টুনটো এনেই মানে জাগা দখল কৰি আছে এইডালে। চ' ইয়াৰ পৰা এইডাল উঠাম। তো क्या बोलते हो इसको खाते हैं। मैं एक दिन इसका रेसिपी बना के दिखाऊंगी आप लोगों को, बहुत टेस्टी बनता है। ये वाला कार्टून भी साफ करना है और वो दो। আৰু মই যে সিদিনা দিছিলোঁ গাইজ, ইয়াতে তিয়হৰ গুটি এইডাল নেকি বাৰু? এইডাল চাগে ন, তিয়হৰ গুটি গজি আছে নেকি, আই ডোন্ট নো। চ' ব'লক কামত লাগি যাওঁ এতিয়া। মই হেণ্ড গ্লভছযোৰ পিন্ধি লওঁ। पुराना हो गया है ये वाला फ्लावर, तो उठा पाऊंगी कि नहीं पता नहीं, टूट गया। बुढ़ा हो গৈছে ন, আছে और फूल बहुत আছে, नवनतरा फूल ये हमेशा खिलता रहता है। वैसे थोड़ा रख दूँ क्या, অলপমান ৰাখি দিওঁ নেকি, বেয়াও লাগে গোটেইডাল কাটিবলৈ। অলপ ৰাখি দিব পাৰি বাৰু, এইখিনি ৰাখি দিব পাৰি। এইডালো ইয়াতে হৈছে নেকি, তলত নিব লাগিব ইহঁতক। বহুত ধুনীয়া হৈ গ'ল চাফা, আৰু এইটোও মই চাফা কৰি লওঁ। ইয়াতে এইডালো মই তলত লৈ যাম, এডাল পৰি আছে। বহুতবিলাক নয়নতৰাৰ পুলি, এয়া আপোনালোকক লাগে যদি নিবলৈ আহিব, মোৰ তাত ঢেৰ আছে। এইবিলাক মানে হাইব্ৰিড পুলি আছে মোৰ, হাইব্ৰিড নয়নতৰা। এই যে দুটা কালাৰৰ, বাট গৈ এতিয়া এক কালাৰ হৈ গৈছে। হাইব্ৰিডবিলাক বেছি দিন হাইব্ৰিড হৈ নাথাকে, মানে 2-3 বছৰ থাকি এইয়া কালাৰ লৈ লয় আৰু। देखो मिट्टी मैंने एकदम बना ली है। यहाँ पे अभी बीज लगाऊंगी मैं, और ये वाला जो मिट्टी है इसका मैंने यहाँ थोड़ा दे दिया है, क्योंकि ये ভাঙি গৈছে, সেইকাৰণে ইয়াতে অলপ মাটি দি দিলোঁ। ইয়াৰ পৰা মই বাছি ল'ব লাগিব। এইবিলাক চাউলত পৰি গৈছিলে, ভালে আছে নে নাই নাজানো বাৰু। গজিবি দেই ধুনীয়াকৈ, তিয়হ খুৱাবি মোক। এইটো বেয়া হৈছে, বেয়াই যেন লাগিছে মোৰ। टूटा फूट रहा है ये तो, सीट डाल देती हूँ ऐसे। এইখন দি থওঁ, নহ'লে পচি যাব, বৰষুণ পৰি পেলাই মাটিত গুটিকেইটা মোৰ পচি যাব। সেইকাৰণে এইডাল আৰুতো নালাগে আৰু, ৰঙালাও ক'ত খুৱাব, নোখোৱাই আৰু ৰঙালাও। ইয়াতে ইমান নিউট্ৰিশ্যন নাই পোৱা ৰঙালাওডালে, নালাগে আৰু। বিনৰ, আজিকালি বিনৰ ছিজন নাই বাৰু, কিন্তু গুটিকেইটা বেয়া হয় বুলিহে মই লগাইছোঁ। গজিলে ভাল, আৰু গজিব বাৰু যদি বীজকেইটা ভাল, কিন্তু কিমান দিন লাষ্টিং কৰিব সেইটো নাজানো। বেছি গৰমত বিন নাথাকে, কিন্তু বেছি ৰ'দত, বেছি
গৰমত ভিনেগ্ৰো কৰিব নোৱাৰে, বাট এইকেইদিনটো ৰেইনি ছিজন চলি আছে, ইমান ৱেডাৰ গৰম নহয়। চ' মই দিছোঁ এইকেইদিন, আৰু বীজকেইটা বেয়া হৈ যায় যে, অনা আছিলে বহুত দিনৰে, ভালে থাকিলে গজিব এইকেইটা। কামখিনি হৈ গ'ল, মানে হোৱা নাই আৰু কৰিবলগীয়া আছিলে, বাট এতিয়া সময় নাই, নাস্তা বনাব লাগে ন, ব্ৰেকফাষ্ট। চ' যাওঁগৈ আৰু কিটচেনলৈ, গা পা ধুব আছে মোৰ, পূজা কৰিবলৈ আছে। চ' এইখিনিয়ে কৰি পেলাই ব্ৰেকফাষ্ট বনাই পেলাই আকৌ লাঞ্চ বনাম। আৰু আজি লাঞ্চটো চাই থাকিব, মই ধুনীয়া এটা ৰেচিপি দিম আপোনালোকক। কঁঠালৰ গুটিৰ দাইলৰ সৈতে কণীৰ তৰকাৰী। কেতিয়াবা খাইছেনে কঁঠালৰ গুটিৰ দাইল? ব্ৰেকফাষ্টত লৈছোঁ পনা ভাত, দৈ আৰু কল। এইখিনি খাই লওঁ এতিয়া। মজা একদম জলপান, অসমীয়া জলপান মজা। আৰু আজি মই বনাবলৈ লৈছোঁ এয়া কঁঠাল গুটিৰ দাইলৰ সৈতে এয়া হাঁহৰ কণী। এই 3টা হাঁহৰ কণী, এই 2টা ফাৰ্মৰ কণী। চ' কঁঠাল গুটিবিলাক মই চেলাওঁ ধুনীয়াকৈ, আৰু সেইকেইটা বইল কৰিবলৈ দিওঁ। ইয়াতে দিওঁ বইল কৰিবলৈ কুকাৰত, তেতিয়া সোনকালে হ'ব। নিমখ দি দিওঁ। এতিয়া এইকেইটা চেলাওঁতে বহুত টাইম গুচি যাব। আৰু আজি ডাঠাৰ চৰচৰিও বনাম গাইজ। ডাঠাৰ চৰচৰি খাই মই বৰ ভাল পাওঁ। চ' বনাম লম্বা ডাঠাৰে, বাবা কৈছিলাম এনেকৈ। ঢেৰ চাৰা কঁঠালৰ গুটি চেলাই ল'লোঁ। এতিয়া এইবোৰ ইয়াতে বইল হ'বলৈ দিম। এইবিলাক নেৰুৱাকৈও বনাব পাৰি, মই এৰুৱাই ভাল পাওঁ, এৰুৱাই দিলে ভাল পাওঁ সেইকাৰণে। কঁঠালৰ গুটিখিনি চাই লওঁ কি হ'ল। সিজি গৈছে। কঁঠালৰ গুটি কেইটামান মই ইয়াতে পেষ্ট বনাই লওঁ। এইকেইটা থাকক এনেকৈ, গোটাই থাকক এইকেইটা, এটা পেষ্ট বনাওঁ। হৈ গ'ল পেষ্টখিনি ৰেডি। এতিয়া দাইল বনাবলৈ পানী গৰম হ'ব দিম, মানে কঁঠালৰ গুটিৰ দাইল, হালধি আৰু নিমখ আন্দাজমতে। উতল আহিছে, আৰু এইখিনিতে মই এয়া বইল কৰি থোৱা কঁঠাল গুটি এটা দিম। পেষ্টখিনি দি দিম। এখন উতলে মানে মই এয়া জিৰা আৰু আদা নহৰু 2টা জলকীয়া পিচি লওঁ। হৈ গৈছে, এতিয়া মই তৰকা মাৰিম, আৰু তাৰ আগতে কণীকেইটা চেলাই লওঁ। বহুত গৰম আছে। শুব লাগিব। ধুনীয়া কণীকেইটা।
এনেকৈ কাটি কাটি দিম। জলকীয়া, পাঁচফোৰণ, পিঁয়াজ আৰু বিলাহী। তেজপাত এটাও দিছোঁ আৰু এয়া আদা নহৰু জলকীয়া বটাটো। কণীকেইটা দি দিম। তো এয়া আমাৰ কণী তৰকাৰী ৰেডি হৈ গ'ল গাইছ, কঁঠালৰ গুটিৰ দাইলৰ সৈতে। এতিয়া ডাঠাৰ চৰচৰি বনাবলৈ ডাঠাকেইডাল সিজাই ল'ম অকণমান পানীত। নিমখ দিম। ডাঠাখিনি সিজে তেতিয়ালৈ মই মছলাখিনি ৰেডি কৰি লওঁ। এয়া ক'লা বগা সৰিয়হ লগত গোটা জলকীয়া আৰু আদা নহৰু অকণমান। সেইখিনি মই এতিয়া ধুনীয়াকৈ সিজিছে। ৰং গুড়িখিনিও দি ল'ম, হালধি পাউডাৰখিনি। ये रहा पेस्ट, ये देखो थोड़ा दरदरा करके रखा है, ऐसे अच्छा लगता है। थोड़ा सा हल्दी दे दूंगी। तो ये रहा आज का मेरा लंच मेनू। ये कঁঠাল গুটিৰ দাইলৰ সৈতে কণীৰ তৰকাৰী। ইয়াম্মি ইয়াম্মি। আৰু এয়া মীনাক্ষীৰ ডিমাণ্ডত বনাইছিলোঁ ডাঠাৰ চৰচৰি। চ' মীনাক্ষী কমেণ্টত কবি কেনেকুৱা হৈছে, আজি তোৰ ডিমাণ্ডত ডাঠাৰ চৰচৰি বনাইছোঁ। চ' এতিয়া খাকে দেখতে হে কেচা বনায় গাইছ। कितना मस्त है, जबरदस्त। एक बार ट्राई करना आप लोग। कँठाल गुटी এটা জলকীয়া দিয়েচোন।
ये भी मस्त है। सो मैं व्लॉग को अभी एंड कर रही हूँ। अभी बजाए 10:30 क्योंकि मैं भूल ही गई थी, थोड़ा आलसीपन आ गया था इसलिए एंड नहीं कर रहे थे। और मेरे बाल देखो एकदम जाकिर हुसैन जैसा बना है। सो आई होप आज का व्लॉग आप लोगों को अच्छा लगा होगा। अगर अच्छा लगा है देन प्लीज़ लाइक कर देना, चैनल को सब्सक्राइब कर देना। मिलते हैं नेक्स्ट व्लॉग में, तब तक के लिए बाय बाय फ्रेंड्स। थैंक यू सो मच फॉर वॉचिंग, लव यू ऑल।